আজি আচলতে দৰং জিলাৰ আজি ৰাতিপুৱাৰ পৰা যিটো লহৰ মানুহৰ উৎসাহ উদ্দীপনা পঞ্চায়ত নিৰ্বাচনক লৈ আজি আমাৰ দৰং জিলাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক সদস্যৰ মনোনয়ন প্ৰক্ৰিয়া আজি সমাপ্ত হ'ল আজি। আৰু যিটো আমাৰ দলৰ যিসকল যুৱক যুৱতী ওলাই আহিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যিখিনি প্ৰাৰ্থী আমাৰ দলে আমাৰ ৰাজ্যিক নেতৃত্বই যিসকলক টিকেট প্ৰদান কৰিছে, আচলতে এইটো এটা আমাৰ দূৰদৰ্শী চিন্তাৰে যে আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুনেতৃত্বত অসম চৰকাৰৰ যোৱা 4 বছৰত প্ৰায় 4 বছৰত যিখিনি কাম হৈছে, গ্ৰাম্যাঞ্চলৰ পৰিৱৰ্তন হৈছে যে গোটেই অসমৰ, মই অকল চিপাঝাৰ বা দৰং জিলাকে কোৱা নাই, আজি অসমত যিটো এটা লহৰ আহিছে, উন্নয়নৰ যিটো যাত্ৰা আহিছে, বিকাশৰ যিটো ধাৰাবাহিকতা আছে, তাত সেইকাৰণে নতুন প্ৰজন্ম ওলাই আহিছে। আজি আপোনালোকে চাই যদি দৰং জিলাত প্ৰায়খিনি যুৱক যুৱতীয়ে এইবাৰ পঞ্চায়তত অৱতীৰ্ণ হৈছে, তেওঁলোকে টিকেট লাভ কৰিছে। আৰু য'ত বিৰোধী বহুত ঠাইত এতিয়া বিৰোধীয়ে প্ৰাৰ্থী দিব পৰা নাই, যাৰ কাৰণে এতিয়ালৈকে আজি এই যিটো সময় উকলি গ'ল, আমাৰ হাতত পৰা তথ্যমতে হাজৰিকাপাৰা কুৰুৱা জিলা পৰিষদৰ যিটো জিলা পৰিষদত তাতে কোনো এজনে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰিস্মিতা নাথৰ বাহিৰে কোনো এগৰাকীয়ে প্ৰাৰ্থীয়ে তাত মনোনয়ন দাখিল কৰিব পৰা নাই। এইটোৱে কি সূচায় যে আমাৰ যিটো উন্নয়নৰ জয়যাত্ৰা আৰু আমাৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি আমাৰ দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই যি ধৰণে সাংগঠনিক দক্ষতাৰে দলটোক এটা নতুনত্ব আনিছে, পৰিৱৰ্তন আনিছে, যাৰ কাৰণে আমাৰ মাজত যিটো আগতে বিতৰ্ক আহি থাকে পুৰণি নতুন, তেখেতে সকলোকে লৈ আগবাঢ়িছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 4 বছৰ যিটো এটা দূৰদৰ্শিতা গ্ৰাম্যাঞ্চলৰ যিটো অৰ্থনৈতিক পৰিৱেশ, আজি যদি চাই আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো ঘৰ প্ৰায় 20 লাখ ঘৰ এই বছৰ সম্পূৰ্ণ হৈছে আৰু 25 লাখ ঘৰ গোটেই অসমৰ ভিতৰত 25 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে। গতিকে আমাৰ যিটো কথা যে কোনো কেঁচা ঘৰ থাকিব নোৱাৰে, ঠিক তেনেকৈ আপুনি অৰুণোদয়ৰ ক্ষেত্ৰত অৰুণোদয়ৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক ভেটিটো শক্তিশালী হৈছে, যাৰ কাৰণে মহিলাসকলো ওলাই আহিছে যে পঞ্চায়তত অংশগ্ৰহণ কৰিব ওলাই আহিছে, য'ত বিৰোধীয়ে এগৰাকী প্ৰাৰ্থী দিবলৈ তেওঁলোকে প্ৰাৰ্থী হাবাধৰি খাইছে যে প্ৰাৰ্থী দিব কাৰণ ৰাইজৰ যিটো এটা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস আহিছে বা যিটো যিটো এটা পৰিৱৰ্তন দেখিছে, তাৰ কাৰণে গতিকে চিপাঝাৰ সমষ্টিটো যথেষ্টখিনি উন্নয়ন